নমস্কাৰ। পেঞ্চনাৰ আৰু কৰ্মচাৰীসকলৰ লগত জড়িত 7টা গুৰুত্বপূৰ্ণ বিষয় লৈ আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ। প্ৰথমতেই পেঞ্চনাৰক আৰ্থিক সকাহ দিয়ক। দৰমহা প্ৰায় সকলো প্ৰকাৰৰ সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাটো আমাৰ আটাইৰে জ্ঞাত। দ্ৰব্যমূল্য বৃদ্ধি হ'লেও উপাৰ্জনকাৰীৰ উপাৰ্জন সমপৰিমাণে বৃদ্ধি নহয়। অসম চৰকাৰৰ অধীনৰ পেঞ্চনাৰসকলে প্ৰতিমাহে পেঞ্চন পায়। প্ৰতি ছমাহৰ মূৰে মূৰে মৰগীয়া বানচ 2-3% বৃদ্ধি হ'লেও অসম চৰকাৰৰ অধীনৰ পেঞ্চনাৰসকলৰ মূল পেঞ্চনৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন নহয়, অৰ্থাৎ মূল পেঞ্চন স্থিৰ হৈ থাকে। বৰ্ধিত দ্ৰব্যমূল্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে কমেও প্ৰতি 5 বছৰৰ মূৰে মূৰে অসম চৰকাৰৰ অধীনৰ পেঞ্চনাৰসকলৰ মূল পেঞ্চন যাতে বৃদ্ধি কৰে তাৰ কাৰণে দাবী জনাইছে। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ। 3 শতাধিক টিউটৰক শিক্ষকলৈ উন্নীত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ। প্ৰাদেশিকৰণৰ পৰা বাদ পৰি অহা 300ৰো অধিক টিউটৰ শিক্ষকলৈ উন্নীত হ'ব। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে আজিৰে পৰা শিক্ষক পদলৈ উন্নীত হ'বলৈ আবেদন জনোৱা টিউটৰসকলৰ নথি-পত্ৰ পুনৰীক্ষণৰ কাম আৰম্ভ কৰিছে। এতিয়া আহিছোঁ তৃতীয়টো খবৰলৈ। সেৱানিবৃত্ত কৰ্মচাৰীৰ ওপৰত নেহি কৰ সকতে কাৰৱাই সুপ্ৰিম কোৰ্ট। সুপ্ৰিম কোৰ্টৰ আদেশ অনুসৰি চাকৰিৰ পৰা অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব। সেৱানিবৃত্ত কৰ্মচাৰীৰ ওপৰত নেহি কৰ সকতে অনুশাসনাত্মক কাৰৱাই, অনুশাসনমূলক কোনো কাম কৰিব নোৱাৰিব। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। পেঞ্চনৰ নিয়মৰ ডাঙৰ পৰিৱৰ্তন। অৱসৰ লোৱা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে অনলাইন মোডৰ জৰিয়তে এই ফৰ্মখন জমা দিব লাগিব। অৱসৰ ল'বলৈ ওলোৱা সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে নতুন একক পেঞ্চন আবেদন প্ৰপত্ৰ 6(ত) পেঞ্চন আবেদন দাখিল কৰিব লাগিব। এই প্ৰপত্ৰখন কেৱল ভৱিষ্য বা EHRMS 2.0 প্লেটফৰ্ম ব্যৱহাৰ কৰি অনলাইন যোগে পূৰণ কৰি জমা দিব পাৰিব। গতিকে পেঞ্চনাৰসকলৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ খবৰ। এতিয়াতো আহিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰলৈ। 8ম দৰমহা আয়োগ গঠন সম্পৰ্কত। 8ম বেতন আয়োগ যদি গঠন হয় তেতিয়া 51,480 টকা হ'ব নেকি ন্যূনতম দৰমহা। 18,000 বেছিক দৰমহা পোৱা কৰ্মচাৰীসকল হ'ব লাভ। 7ম বেতন আয়োগ কাৰ্যকৰী কৰাৰ 9 বছৰ পাৰ হৈ গৈছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মাজত 8ম বেতন আয়োগ গঠনক লৈ দাবী চলি আহিছে। 7ম বেতন আয়োগ কাৰ্যকৰী কৰাৰ 9 বছৰ হৈ গৈছে আৰু এতিয়া নতুন বেতন আয়োগ গঠনৰ চৰ্চা তুংগত উঠিছে। 7ম বেতন আয়োগ গঠন হৈছিল 2014 চনৰ ফেব্ৰুৱাৰীত তদানীন্তন মনমোহন সিং চৰকাৰৰ দিনত। ইয়াৰ পৰামৰ্শসমূহ 2016 চনৰ জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিল। এই আয়োগে 2026 জানুৱাৰীত 10 বছৰ সম্পূৰ্ণ কৰিব। যদি বিগত বৰ্ষসমূহৰ অভিলেখ চোৱা যায় তেন্তে প্ৰতি 10 বছৰত নতুন বেতন আয়োগ গঠন কৰা হয়। কিন্তু 8ম বেতন আয়োগ গঠনৰ ক্ষেত্ৰত বিলম্ব হৈ আহিছে। বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আনুষ্ঠানিক ঘোষণা কৰা নাই, কিন্তু 2025 চনৰ বাজেটতে এই ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। নতুন বেতন আয়োগ আহিলে কি লাভ হ'ব? বেতন আয়োগ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চনত সংশোধনীৰ দায়িত্ব থাকে। সকলো পক্ষৰ সৈতে আলোচনা কৰি আয়োগে চৰকাৰক পৰামৰ্শ আগবঢ়ায়। সংবাদ মাধ্যমৰ খবৰ অনুসৰি শীঘ্ৰেই গঠন হ'ব 8ম বেতন আয়োগ। 8ম বেতন আয়োগ গঠন হ'লে কৰ্মচাৰী আৰু পেঞ্চনাৰসকল লাভৱান হ'ব পাৰিব। তেওঁলোকৰ মুদ্ৰাস্ফীতি অৰ্থাৎ ইনফ্লেশ্যন আৰু দ্ৰব্যমূল্যৰ যি বৃদ্ধি তাৰ লগত মোকাবিলা কৰিব পৰাকৈ তেওঁলোকে আৰ্থিক সকাহ পাব। লগতে সময়ৰ লগত তেওঁলোকৰ আৰ্থিক উন্নতি হ'ব। ফিটমেণ্ট ফেক্টৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা। কৰ্মচাৰীসকলৰ বেতন বৃদ্ধিৰ বাবে ফিটমেণ্ট ফেক্টৰ ব্যৱহাৰ কৰা হয়। 7ম বেতন আয়োগত ফিটমেণ্ট ফেক্টৰ 2.58 ৰখা হৈছিল, যাৰ ফলত ন্যূনতম বেতন 7,000 টকাৰ পৰা বৃদ্ধি হৈ 18,000 টকা হৈছিল। 8ম বেতন আয়োগত ফিটমেণ্ট ফেক্টৰ 2.86 হোৱাৰ আশা কৰা হৈছে। যদি এয়া কাৰ্যকৰী হয় তেন্তে ন্যূনতম বেতন 18,000 টকাৰ পৰা বৃদ্ধি হৈ 51,480 টকা হ'ব। সেইদৰে পেঞ্চন 9,000 টকাৰ পৰা বৃদ্ধি হৈ 25,000 টকাৰ ওপৰত হ'বগৈ। গতিকে 8ম বেতন আয়োগ শীঘ্ৰেই গঠন হোৱাৰ দাবী জনাইছে কৰ্মচাৰীসকলে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ। 18 মাহৰ DA বকেয়া শীঘ্ৰেই পৰিশোধ কৰিব। কৰোনা কালত যি 18 মাহৰ DA বকেয়া প্ৰদান কৰা নাছিল তাৰ সম্পৰ্কত এটা শেহতীয়া খবৰ আহিছে। সম্ভাৱ্য মুক্তিৰ তাৰিখ। বিভাগীয় প্ৰতিবেদন অনুসৰি চলিত মাহৰ শেষৰ পূৰ্বে প্ৰথম কিস্তি আউট হ'ব পাৰে, কিন্তু প্ৰকৃত তাৰিখ এতিয়াও প্ৰকাশ কৰা হোৱা নাই। যদি এই সময়সীমা নিজকে বাস্তৱায়িত কৰিব লাগে তেন্তে DA বকেয়া অন্ততঃ কৰ্মচাৰীসকলৰ আৰ্থিক বোজাৰ পৰা সময়মতে সকাহ দিব পাৰিব। কৰ্মচাৰীসকলে দাবী জনাই আহিছে তেওঁলোকৰ কৰোনা কালৰ 18 মাহৰ বকেয়া যাতে সোনকালে প্ৰদান কৰে। পেঞ্চনাৰৰ বাবে ডাঙৰ খবৰ। 2025 চনৰ 1 জানুৱাৰীৰ পৰা এক বিশেষ সুবিধা লাভ কৰিব। লাখ লাখ পেঞ্চনাৰে লাভ কৰিব এই সুবিধা। পেঞ্চনাৰসকলৰ বাবে ডাঙৰ খবৰ।
কেন্দ্ৰীয় ক্ষেত্ৰৰ পেঞ্চন পে'মেণ্ট ব্যৱস্থা বা CPPSক কেন্দ্ৰীয় চৰকাৰে ছেপ্টেম্বৰ মাহত অনুমোদন জনায়। পেঞ্চনাৰসকলে দেশৰ যিকোনো বেংক বা বেংক শাখাৰ পৰা পেঞ্চন উলিয়াব পাৰিব। 2025 চনৰ 1 জানুৱাৰীৰ পৰা এই সুবিধা কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাৰ পেঞ্চন আঁচনিত উপলব্ধ হ'ব। দেশৰ 78 লাখৰো অধিক পেঞ্চনাৰ লাভৱান হ'ব। CPPS প্ৰক্ৰিয়াত পেঞ্চন পে'মেণ্ট অৰ্ডাৰ বা PPO ট্ৰেন্সফাৰ প্ৰযোজ্য নহয়। পেঞ্চনাৰসকলে দেশৰ কোনো বেংকত নাযাওক কিয়, তেওঁলোকে দেশৰ যিকোনো ঠাইৰ পৰা বেংক শাখাৰ পৰা পেঞ্চন উলিওৱাত অসুবিধা নহয়। ই পেঞ্চন ব্যৱস্থাক বিকেন্দ্ৰীকৰণ কৰিব। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। NPSৰ নিয়ম। আপোনাৰ পৰিয়ালৰ বাবে NPSৰ সুবিধা লাভ কৰিবলৈ এই দুখন প্ৰপত্ৰ জমা দিবলৈ আপুনি নাপাহৰিব। কেন্দ্ৰীয় অসামৰিক সেৱা ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা ৰূপায়ণ নিয়ম 2021ৰ অধীনত 10 নং নিয়মৰ বিধানসমূহ কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰালয় আৰু বিভাগক পুনৰবাৰ নিৰ্দেশ দিছে পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে। নিৰ্দেশনাত কোৱা হৈছে যে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPSৰ অধীনত সামৰি লোৱা প্ৰতিজন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে সেৱাৰ সময়, মৃত্যু বাতিলৰ ভিত্তিত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা বা অক্ষমতাৰ ক্ষেত্ৰত NPS বা পুৰণি পেঞ্চন আঁচনিৰ অধীনত সুবিধা লাভ কৰাৰ বিকল্প যি ব্যৱস্থা আছে তাৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব দিব লাগিব। অভাৱনীয় পৰিঘটনাৰ ক্ষেত্ৰত কৰ্মচাৰীৰ পৰিয়ালৰ পেঞ্চনৰ প্ৰাপ্যতা নিৰ্ধাৰণৰ ক্ষেত্ৰত প্ৰশ্ন কৰা প্ৰপত্ৰ 1 বিকল্প প্ৰপত্ৰ আৰু প্ৰপত্ৰ 2 পৰিয়ালৰ বিৱৰণ প্ৰপত্ৰ অতি প্ৰয়োজনীয়। প্ৰপত্ৰ 1ত দুটা বিকল্প আছে, গতিকে তেওঁলোকে এই ফৰ্মখন অতি সোনকালে পূৰণ কৰিব লাগিব। শেহতীয়া নিৰ্দেশনাত মন্ত্ৰালয়ে পেঞ্চন আঁচনিৰ সুবিধা লাভ কৰিবলৈ বাধ্যতামূলক কৰা অনুসৰি সকলো কৰ্মচাৰীৰ পৰা এই প্ৰপত্ৰ সংগ্ৰহ কৰাটো নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যিসকলে চৰকাৰী কৰ্মচাৰীয়ে এতিয়াও এই প্ৰপত্ৰ দাখিল কৰা নাই, তেওঁলোকে মৃত্যু বাতিলৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত হোৱা বা আঁচনিৰ অধীনত আন কোনো যোগ্যতাসম্পন্ন পৰিস্থিতিৰ দুৰ্ভাগ্যজনক পৰিস্থিতিত তেওঁলোকৰ পেঞ্চন সুবিধাসমূহ প্ৰক্ৰিয়াকৰণত পলম হ'ব পাৰে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। ৰিপৰ্ট অনুসৰি আগন্তুক 1 এপ্ৰিল 2025ৰ পৰা আৰম্ভ হ'ব ইউনিফাইড পেঞ্চন স্কিম। চৰকাৰী কৰ্মচাৰীসকলে আশা কৰিছে আগন্তুক 2026ৰ 1 জানুৱাৰীৰ পৰা 8ম বেতন আয়োগ কাৰ্যকৰী হ'ব পাৰে। কিন্তু তাৰ পূৰ্বে আৰম্ভ হ'ব নতুন পেঞ্চন আঁচনি, যাক UPS বুলি কোৱা হয়। এই ইউনিফাইড পেঞ্চন স্কিমৰ অধীনত বেছিক দৰমহাৰ গড় বা অৱসৰৰ পূৰ্বে 12 মাহৰ প্ৰাপ্য মৰ্যাদা ভাত্তা নিশ্চিত পেঞ্চন হিচাপে দিয়া হ'ব। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কত তেওঁলোকে ঘোষণা কৰিছে। এই ইউনিফাইড পেঞ্চন স্কিমৰ অধীনত পেঞ্চন প্ৰাপ্তসকল কৰ্মচাৰীয়ে বিনিয়োগ কৰিব লাগিব। কৰ্মচাৰীসকলে তেওঁলোকৰ বেছিক পে' আৰু DA 10% UPSত জমা দিব লাগিব। আনহাতে চৰকাৰৰ ফালৰ পৰা কৰ্মচাৰীসকলৰ পেঞ্চন ফাণ্ডত 18.5% অৱদান থাকিব। চৰকাৰী কৰ্মচাৰীসকলে ইয়াৰ পিছত NPS বা UPSৰ মাজত বিকল্প বাছি ল'ব পাৰিব। তেওঁলোকৰ হাতত বিকল্প থাকিব, তেওঁলোকে NPSত যাব নে UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কিমত যাব। বিকল্প থাকিব, তেওঁলোকে এটা বাছি ল'ব পাৰিব। গতিকে ইতিমধ্যে আপোনালোকে গম পাইছে। উল্লেখযোগ্য যে বিগত বহুদিন ধৰি ৰাষ্ট্ৰীয় পেঞ্চন স্কিম বা পুৰণি পেঞ্চন ব্যৱস্থাক লৈ ৰাজনীতি চলিছে। বহু ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীসকলে পুৰণি ব্যৱস্থা আৰম্ভ কৰাৰ দাবী কৰিছে। কিন্তু নতুন পেঞ্চন আঁচনিক লৈ কিয় আপত্তি চৰকাৰী কৰ্মচাৰী? কিয় ইমান আন্দোলন, বিক্ষোভ, প্ৰতিবাদ? পুৰণি আৰু নতুন পেঞ্চন স্কিমৰ পাৰ্থক্য ক'ত? চৰকাৰী কৰ্মচাৰীসকলে কয় NPSৰ অধীনত অৱসৰ প্ৰাপ্তৰ পিছত তেওঁলোকৰ ভৱিষ্যতক লৈ তেওঁলোক চিন্তিত। কিমান টকা জমা হৈছে, কোন বছৰ চাকৰিত যোগ দিছে, কি ধৰণৰ বিনিয়োগ কৰা হৈছে, বিনিয়োগৰ পৰা কিমান আয় হৈছে, এই সকলো বিষয়ৰ ওপৰত নতুন পেঞ্চন প্ৰকল্প নিৰ্ভৰ কৰে। আনহাতে নতুন পেঞ্চন আঁচনিৰ আওতাত নিজৰ কৰ্মজীৱনত যি পৰিমাণৰ অৰ্থ সঞ্চয় কৰে, কৰ্মচাৰীসকলে অৱসৰৰ সময়ত তাৰ 60% টকা লাভ কৰিব পাৰে, যিটো টকা উঠাবলৈ কৰ দিবলগীয়া নহয়। বাকী 40% এনুইটিত বিনিয়োগ কৰা হয়। গতিকে তেওঁলোকে ৰিস্ক ল'ব নিবিচাৰে, যিটো অল্ড পেঞ্চন স্কিম বা OPSৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। অল্ড পেঞ্চনত তেওঁলোকে কোনো ধৰণৰ বিনিয়োগ কৰিব নালাগে, কোনো ৰিস্ক ল'ব নালাগে। প্ৰাথমিক হিচাপ অনুসৰি অন্তিম যি বেতন তুলিছিল চৰকাৰী কৰ্মচাৰীয়ে, তাৰ 35% পেঞ্চনৰ বাবদ পোৱা যায়। কিন্তু সেয়া পাব তাৰ কোনো নিশ্চয়তা নাই, কাৰণ এয়া বজাৰৰ ওপৰত নিৰ্ভৰ কৰে। এই কাৰণতে চৰকাৰী কৰ্মচাৰীসকলৰ একাংশৰ মন্তব্য, ৰিস্ক ল'বলৈ তেওঁলোক অপাৰগ। অৰ্থাৎ তেওঁলোকে নতুন পেঞ্চন স্কিমত ৰিস্ক ল'ব নিবিচাৰে, যিটো NPSৰ ক্ষেত্ৰত কোৱা হৈছে। ইয়াৰ পূৰ্বে 2003 পৰ্যন্ত বাজেটত অনুমোদিত টকাৰ পৰা অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পেঞ্চন দিছিল চৰকাৰে। কিন্তু বাজপেয়ী চৰকাৰৰ দিনত আৰম্ভ হয় নেশ্যনেল পেঞ্চন ছিষ্টেম। 2004 চনৰ 1 এপ্ৰিলৰ পৰা আৰম্ভ হয় NPS। এই নতুন ব্যৱস্থাত চৰকাৰৰ আৰ্থিক বোজা পাতল হয়। প্ৰাথমিকভাৱে কেৱল মাত্ৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য আছিল। পৰৱৰ্তী সময়ত সকলো ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ বাবে সেয়া NPSৰ অধীনলৈ তেওঁলোকক নিয়া হয়। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে UPS পেঞ্চন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে। UPS পেঞ্চন ব্যৱস্থাত যাতে কৰ্মচাৰীসকলে নিশ্চিতভাৱে পেঞ্চন পায় বা তেওঁলোকে পৰিয়াল পেঞ্চন পায়, তাৰ কথাও উল্লেখ কৰা হৈছে।
গতিকে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকৰ শ্বেয়াৰ কৰি দিলোঁ। ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।